নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আসাম ৰাইফলছৰ ফালৰ পৰা কিছুমান টেকনিকেল আৰু ট্ৰেডমেন্টছৰ ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি বেছি নালাগে। আপোনালোকে যদি 10 পাছ কৰিছে 12 পাছ ITI এনেকুৱা ধৰণৰ যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। চেলাৰিও ভাল আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো মই ডিটেইলছ আপোনালোকক জনাই যাম আৰু আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আহকচোন চাওঁ এতিয়া বাকী গোটেই ডিটেইলছসমূহ। ইয়াতে যোনটো টোটেল নাম্বাৰ অফ পোষ্ট আছে 215টা আছে আৰু নেম অফ দ্য পোষ্ট আছে টেকনিকেল এণ্ড ট্ৰেডছমেন। ৰিলিজিয়াছ টিচাৰ RT কাৰণে 3টা ভেকেঞ্চি আছে। ৰেডিঅ' মেকানিকত 17টা পোষ্ট আছে। লাইনমেন ফিল্ডৰ 8টা আছে। ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক 4টা। ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকলৰ আছে 17টা। ৰিকভাৰী ভেহিকল মেকানিক আছে 2টা। আপহোলষ্টাৰৰ কাৰণে আছে 8টা ভেকেঞ্চি। ভেহিকল মেকানিক ফিটাৰৰ কাৰণে 20টা আছে। ড্ৰাফ্টছমেনছৰ কাৰণে আছে 10টা। ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ কাৰণে 17টা। প্লাম্বাৰৰ ভেকেঞ্চি আছে 13টা। অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ 1টা ভেকেঞ্চি আছে। ফাৰ্মাচিষ্টৰ কাৰণে আছে 8টা ভেকেঞ্চি। এক্সৰে এছিষ্টেণ্টৰ কাৰণে 10টা আছে। ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট 7টা আৰু চাফাই কৰ্মীৰ কাৰণে 70টা ভেকেঞ্চি আছে। ট্ৰেডছসমূহ আৰু কি কোনটো জেণ্ডাৰৰ কাৰণে কি আছে সেইখিনি দি দিছে, এইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব। যেনেকৈ ৰিলিজিয়াছ টিচাৰ নেভ সুবেদাৰ মেল হ'ব। তাৰপিছত ৰেডিঅ' মেকানিক ৱাৰেণ্ট অফিচাৰ এইখিনি গোটেইখিনি ৰাইফেলমেনছ হ'ব। লাইন ফিল্ডৰ পৰা আপোনাৰ ভেহিকেল মেকানিক ফিটাৰলৈকে এইখিনি গোটেইখিনি মেলে এপ্লাই কৰিব পাৰিব। তাৰপিছতে ফাৰ্মাচিষ্ট ফিমেলেও এপ্লাই কৰিব পাৰিব। চাফাইবিলাকক ৰাইফেলমেন বুলি ক'ব, মেল। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ আমি, আহক। ইয়াতে যোনটো এজ লিমিট দিছে এইটো 18 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব। ইয়াতে এজ লিমিটখিনি বেলেগ বেলেগ ট্ৰেডৰ কাৰণে বেলেগ বেলেগ হয়। যেনেকৈ ৰিলিজিয়াছ টিচাৰ 30 ইয়াৰ্ছলৈকে হ'ব। ৰেডিঅ' মেকানিক হ'লেও আপুনি 25 বছৰ 18 পৰা 25 ইয়াৰ্ছৰ ভিতৰত আপোনাক এপ্লাই কৰিব লাগিব। ৰেডিঅ' মেকানিক হ'লে আপোনালোকৰ এজ লিমিটটো 18 পৰা 25 হ'ব। লাইনছমেন হ'লে 18 পৰা 23 হ'ব। এনেকৈ বেলেগ বেলেগ ট্ৰেডৰ কাৰণে এজ লিমিটখিনি বেলেগ বেলেগ ধৰি দিছে তেখেতলোকে। আৰু এজ ৰিলেক্সেশ্যনসমূহ হ'ব ST কাৰণে 5 বছৰ, SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ। এতিয়া চাওঁ আহক এডুকেশ্যনেল কোৱালিফিকেশ্যন। পোষ্ট ৱাইজ সকলোবিলাকৰ পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি বেলেগ বেলেগ হয়। ৰিলিজিয়াছ টিচাৰৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে উইথ ৰিলেটেড ছাবজেক্টছ। ৰেডিঅ' মেকানিক 10 পাছ, ডিপ্ল'মা ইন ৰিলেটেড ফিল্ড অৰ 12 পাছ উইথ নন মেডিকেল। লাইনমেনৰ কাৰণে 10 পাছ বিচাৰিছে ITI ইন ইলেক্ট্ৰিকেল ট্ৰেড। আপহোলষ্টাৰৰ কাৰণে বিচাৰিছে ITI ইন দ্য ৰেলেভেণ্ট ট্ৰেড। ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক তাতে 10+ ITI ইন ইঞ্জিনিয়াৰিং ইকুইপমেণ্ট মেকানিক ট্ৰেড। তাৰপিছতে এনেকৈ গোটেইখিনি প্লাম্বাৰৰ কাৰণে যোনটো বিচাৰিছে 10+ ITI ইন প্লাম্বাৰ ট্ৰেড। তাৰপিছত ড্ৰাফ্টছমেনৰ কাৰণে আৰ্কিটেক্সাৰেল এছিষ্টেণ্টশ্বিপ বিচাৰিছে। ভেহিকেল মেকানিকৰ কাৰণে বিচাৰিছে ভেহিকেল মেকানিক ফিটাৰ ট্ৰেড। ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ কাৰণে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে ইলেক্ট্ৰিকেল এণ্ড মেকানিক অৰ চিভিল ইঞ্জিনিয়াৰিং। অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান। ফাৰ্মাচিষ্টৰ কাৰণে 12 পাছ হ'ব লাগিব, লগতে ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব ফাৰ্মাচীৰ। এক্সৰে এছিষ্টেণ্টৰ কাৰণে 12 পাছ উইথ ডিপ্ল'মা ইন ৰেডিঅ'লজি। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ভেটেনাৰী ছায়েন্স। আৰু চাফাই কৰ্মী যোনটা 70টা পোষ্ট আছে সেইটো আপোনালোকে ক্লাছ 10 পাছ হ'লে এপ্লাই কৰি দিব পাৰিব। ইয়াতে এটা এপ্লিকেশ্যন ফিজ আছে আৰু গ্ৰুপ বিৰ কাৰণে 200 ৰুপিজ, গ্ৰুপ চি ভেকেঞ্চিখিনিৰ কাৰণে 100 ৰুপিজ। ST SC ফিমেল কেণ্ডিডেটৰ কাৰণে একো এপ্লিকেশ্যন ফিজ নাই, এইটো অনলাইন আপোনালোকে পে' কৰিব লাগিব। চিলেকশ্যন প্ৰচেছ হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। ৰিটেন এক্সাম, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট হ'ব। এটা 5টা ষ্টেপ আছে। ফিজিকেলত হাইট মেলৰ 170 আৰু ফিমেলৰ 157 চেণ্টিমিটাৰ, চেষ্ট 80, এক্সপেণ্ডেড হ'লে 85। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত হ'ব প্ৰথমতে ইনিচিয়েল ভেৰিফিকেশ্যন অফ দ্য ডকুমেণ্ট হ'ব। তাৰপিছত যদি আপোনালোকে পেৰামিটাৰ্ছখিনি মিট কৰে তেতিয়াহ'লে মেল কেণ্ডিডেটৰ কাৰণে 5 কিলোমিটাৰ
run to qualify in 24 minutes আৰু ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ within 8.30 minutes এইটো আপোনালোকে কোৱালিফাই কৰিব লাগিব এক ৰিজনৰ কাৰণে for male candidates 1.6 কিলোমিটাৰ within 7 minutes আৰু for female 800 meter to run in 5 minutes so এইটো এপ্লাই কৰাৰ যোনটো প্ৰসেস হয় সেইটো অনলাইন প্ৰসেস হ'ব মই অনলাইন দেখাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আসাম ৰাইফলছৰ অফিচিয়েল ৱেবছাইটখন তাতে আপোনালোকে এই ভেকেন্সিসমূহৰ বিষয়ে পাব ইয়াতে যে এটা হোৱাটছ নিউ আহিছে ইয়াতে আপোনালোকে স্ক্ৰল কৰিলে তললে ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো পাব মই আপোনালোকক এবাৰ যোনখন অফিচিয়েল নটিফিকেশ্যনখন আহিছে সেইখন এবাৰ খুলি দেখাই দিছোঁ এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 19 তাৰিখে ওলাইছিলে আৰু ইয়াতে ডেট দিছে এপ্লিকেশ্যন প্ৰসেসটো তাৰমানে অনলাইন এপ্লিকেশ্যন প্ৰসেসটো 22 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ইয়াতে হাউ টু এপ্লাই এইটো দিছে মই আপোনালোকক এবাৰ দেখাই দিওঁ এপ্লাই কৰা যোনটো প্ৰসেস হৈছে অনলাইন আপোনালোকে কৰিব লাগিব আৰু পেমেন্টটো SBI বেংক কাউণ্টাৰত গৈ পেলাই আপোনালোকে এইটো পেমেন্ট কৰিব লাগিব বাকি এইখিনি এবাৰ পঢ়ি ল'ব এপ্লিকেশ্যন ফিজ এইটো মই ক'লোৱে এইটো ইয়াতে একাউণ্ট নাম্বাৰটো দিয়া আছে এইটোত আপোনালোকে পেমেন্টখিনি কৰিব লাগিব আৰু যোনটো আসাম ৰাইফলছৰ অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকে বাকি ডিটেইলছখিনি পাই যাব বাকি আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখিনি এবাৰ আপোনালোকে ভালকে পঢ়ি চাই ল'ব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে এই পোষ্টসমূহৰ কাৰণে আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু লগতে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ